সমষ্টিৰ নক্সা নতুন হোৱাৰ লগে লগে প্ৰাৰ্থীও নতুন। একমাত্ৰ জালুকবাৰীক বাদ দি বৃহত্তৰ গুৱাহাটীৰ অন্তৰ্গত 6 সমষ্টিৰ 5টাতে নতুন প্ৰাৰ্থী। নৱগঠিত ডিমৰীয়া মিত্ৰদল অগপলৈ এৰি বিজেপিয়ে ঘোষণা কৰিলে 26ৰ যুঁজৰ বাবে প্ৰাৰ্থী তালিকা। জালুকবাৰী বিধানসভা সমষ্টিত পুনৰবাৰ বিজেপি প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দীৰ্ঘদিনে অসম বিধানসভাত জালুকবাৰীক প্ৰতিনিধিত্ব কৰি অহা ডক্টৰ শৰ্মাই বিগত 2016 চনৰ বিধানসভা নিৰ্বাচনৰ পৰা একেলেঠাৰিয়ে তৃতীয়টো নিৰ্বাচনৰ বাবে বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব জালুকবাৰীৰ পৰা। 20 মাৰ্চ শুকুৰবাৰে তেওঁ দাখিল কৰিব মনোনয়ন পত্ৰ। সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ দিছপুৰ বিধানসভা সমষ্টিৰ এটা অংশ পৃথক কৰি গঠন কৰা হ'ল ডিমৰীয়া বিধানসভা সমষ্টি। এছচিৰ বাবে সংৰক্ষিত ডিমৰীয়া মিত্ৰদল অগপক এৰি দি 33 নম্বৰ দিছপুৰ বিধানসভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এসময়ৰ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘ সময়ৰ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈক। বুধবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পাছতেই দিছপুৰত গেৰুৱা টিকট নিশ্চিত হয় বৰদলৈৰ। আজি মই দিছপুৰৰ আমাৰ পাৰিষদসকলৰ লগতো বহিছো। খুব সুন্দৰভাৱে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই প্ৰদ্যুৎ বৰদলৈক সহযোগিতা কৰিব আৰু তাত মই কোনো ধৰণৰ শংকা আৰু সন্দেহ দেখা নাই। উল্লেখযোগ্য যে বিগত দুটাকৈ সংসদীয় নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীৰূপে নগাঁও লোকসভা সমষ্টিৰ সাংসদ নিৰ্বাচিত হৈছে প্ৰদ্যুৎ বৰদলৈ। আগতে যেনেকৈ মই যিকোনো দায়িত্ব পালেই অতি আন্তৰিকতাৰে কাম কৰিবলৈ চেষ্টা কৰোঁ, তেনেধৰণে মই কাম কৰি যাবলৈ চেষ্টা কৰিম। অসমীয়াত্বক ৰক্ষণাবেক্ষণ দিবৰ বাবে মই বিজেপি দলৰ থাকিও মই সদায় কাম কৰি যাম। নৱগঠিত ডিমৰীয়া অগপলৈ এৰিলে যদিও পূৰ্বৰ পশ্চিম গুৱাহাটীৰ বৃহত্তৰ অংশক সামৰি নতুনকৈ গঠন হোৱা গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত বিজেপিয়ে দিছে নিজা প্ৰাৰ্থী। পশ্চিম গুৱাহাটীৰ বৰ্তমানৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এইবেলি আশা আছিল গুৱাহাটী চেণ্ট্ৰেল সমষ্টিক লৈ, কিন্তু সমষ্টিটোৰ পৰা বিজেপিয়ে প্ৰাৰ্থিত্ব দিলে দলৰ পুৰণি কৰ্মী বিজয় কুমাৰ গুপ্তাক। তো নিশ্চিতভাৱে মই দলত এটা সক্ৰিয় কাৰ্যকৰ্তা আছিলোঁ, সমৰ্পিত কাৰ্যকৰ্তা আছিলোঁ, কঠোৰ পৰিশ্ৰম কৰিছিলোঁ আৰু আজি দলে আমাক মনোনয়ন দিলে মই উপকৃত হ'ম আৰু দলৰ প্ৰতি আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। সমষ্টি পুনৰ গঠনৰ আগলৈকে পূব গুৱাহাটী ৰূপে পৰিচিত সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই নাপালে এইবেলি বিজেপিৰ প্ৰাৰ্থিত্ব। বিপৰীতে নৱগঠিত নিউ গুৱাহাটী সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব পাইছে দীপ্লু ৰঞ্জন শৰ্মাই। তেওঁ বৰ্তমানে চামগুৰিৰ বিধায়ক। বৃহত্তৰ গুৱাহাটীৰ অন্তৰ্গত পলাশবাৰীতো 26ৰ যুঁজত বিজেপিয়ে দিছে নতুন প্ৰাৰ্থী। বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়াৰ পৰিৱৰ্তে এইবেলি পলাশবাৰীৰ প্ৰাৰ্থীৰূপে গেৰুৱা থিংক টেংকৰ বাছনিত উঠিছে হিমাংশু শেখৰ বৈশ্যৰ নাম। 29 নম্বৰ পলাশবাৰী সমষ্টিত বিজেপিৰ নতুন প্ৰাৰ্থী যুৱ নেতা হিমাংশু শেখৰ বৈশ্য। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।